Well, in a startling incident, a vehicle carrying EVMs and other electioneering equipment submerged in a river in eastern Assam today. The car got partially submerged in the rising waters of the Dibang River in Hodia subdivision of Tinsukia district. The car was being taken to the strong room at Hodia on a ferry boat when the water level of the river suddenly rose, causing the boat to capsize and the car getting partially submerged. However, the driver and the polling officer on board escaped the sinking ferry boat in the nick of time. Soon, a team of SDRF recovered the car from the river and retrieved the election equipment. আজি ৰাতিপুৱা 4:30 বজাত আমাৰ ইয়াৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ শ্ৰী অমৰজ্যোতি পেগু তেখেতক আমি আসলতে অমৰপুৰ অঞ্চলৰ বাবে তেখেতক আমি কিউআৰটি হিচাপে নিয়োগ কৰিছিলোঁ। তাৰ বাবে আমি তেখেতক প্ৰেৰণ কৰিছোঁ। ৰাতিপুৱা 4:30 বজাত তেওঁ ইয়াৰ পৰা ৰাওনা হৈছে আৰু আমি যদি খবৰ পাইছোঁ 6টামান বজাত তেওঁৰ আসলতে যিখন বলেৰো গাড়ীত গৈ আছিলে সেই গাড়ীখন এখন পানীত মানে ফচি গ'ল। আৰু পৰৱৰ্তী সময়ত আমি এখন ট্ৰেইন আৰু ট্ৰেক্টৰ দি আমি উদ্ধাৰ কৰি আনিছোঁ। কিন্তু যেটো বাতৰি সম্প্ৰচাৰ হৈ আছে যে তাত ইভিএম আছিলে, এটো অসত্য হয়। তাত কোনো ইভিএম নাছিলে। তেওঁ মানুহজন অকলে তাত গৈ আছিলে, লগত মাত্ৰ ড্ৰাইভাৰজন আছিলে। ড্ৰাইভাৰজনক এৰি তেওঁ পৰৱৰ্তী সময়ত পাৰ হৈ পেলাই সিফালে গুচি গ'ল। গাড়ীখন আমাৰ উদ্ধাৰ কৰি লৈ অহা হৈছে। কিন্তু ইভিএমৰ বাতৰিটো সম্পূৰ্ণ অসত্য আৰু ইতিমধ্যে মই আমাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত এই কথাটো জনাইছোঁ।